অসমৰ যিসমূহ ঠিকা বাহিৰাগত প্ৰতিষ্ঠানক দিয়া হয় আৰু সেই বাহিৰাগত প্ৰতিষ্ঠানসমূহক অসমৰ ঠিকাসমূহ দিয়াৰ পাছতে এটা কথা দেখিবলৈ পোৱা যায় যে বাহিৰাগত প্ৰতিষ্ঠানসমূহে বিভিন্ন ধৰণৰ প্ৰবঞ্চনা কৰে আৰু এটা তেনে প্ৰবঞ্চনাৰ ছবিয়ে মই আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বশিষ্ঠস্থিত জানশালাত আৰু আপোনালোকে ইয়াত দেখিব যে জিএমচিৰ প্ৰায় ৬০খনকৈ গাড়ী ইয়াত এনেদৰে পৰি আছে আৰু এই গাড়ীসমূহ পৰি থকাৰ মূল কাৰণটো কি? যদিহে এই মূল কাৰণটোলৈ আমি যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে এই গাড়ীসমূহৰ যিটো আপোনালোকে বডিৰ সাইজ দেখিছে, এই গাড়ীসমূহ যদি মই আপোনালোকক এবাৰ দেখুৱাওঁ, মোৰ যদি সতীৰ্থ ফটো সাংবাদিক যদি হৰি বৰুৱাই সমগ্ৰ দৃশ্যটো দেখুৱায় তেতিয়াহ'লে আপোনালোকে দেখিব যে এই গাড়ীসমূহৰ যিটো বডি, এই গাড়ীসমূহৰ বডিটো 1.5 mm। অৰ্থাৎ এই গাড়ীসমূহ নিৰ্মাণৰ কাৰণে জিএমচিয়ে বহিৰাগত এটা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ নাম হৈছে ইছা ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেড আৰু এই ইছা ইঞ্জিনিয়াৰ্ছক দিল্লীস্থিত ইছা ইঞ্জিনিয়াৰ্ছ ফেব প্ৰাইভেট লিমিটেডক এই গাড়ীসমূহ নিৰ্মাণৰ কাৰণে তেওঁলোকে নিবিদা দিছিল আৰু তেওঁলোকে সেই ঠিকাটোৰ পাছতেই এই গাড়ীসমূহ যদিও নিৰ্মাণ কৰিছিল কিন্তু এতিয়া গাড়ীসমূহ ব্যৱহাৰ কৰিব পৰা নাই আৰু এই গাড়ীসমূহ ব্যৱহাৰ কৰিব নোৱাৰাৰ মূল কাৰণটো হৈছে যে যিসমূহ জাবৰ পেলোৱা বাহন, সেই জাবৰ পেলোৱা বাহনসমূহৰ যিটো বডিৰ সাইজ হ'ব লাগে সেই বডিৰ সাইজটো 2 mm। আমি আৰু এখন গাড়ী দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে দেখিছে এই যিখন গাড়ী ব্যৱহাৰ কৰি থকা হৈছে, এই গাড়ীখনৰ যদি আপোনালোকে বডিটো দেখে তেতিয়াহ'লে এটা কথা অনুমান কৰিব পাৰিব, এই গাড়ীখনৰ বডিটো আৰু এই গাড়ীখনৰ বডিটোৰ মাজত এক আকাশ পাতাল পাৰ্থক্য আছে। অৰ্থাৎ এই গাড়ীখনৰ বডিটো প্ৰায় 2 mm-তকৈ বেছি বুলি ক'ব লাগিব আৰু যি 60খন বাহন বনাবলৈ দিছিল সেই বাহিৰাগত প্ৰতিষ্ঠানটোক, সেই প্ৰতিষ্ঠানটোৰ কিন্তু 1.5 mm-ৰ বডিহে আহিলে। অৰ্থাৎ জিএমচিয়ে সেই বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানটো ইছা ইঞ্জিনিয়াৰ্ছ ফেব প্ৰাইভেট লিমিটেডৰ সৈতে যি তেওঁলোকে চুক্তি কৰিছিল সেই চুক্তি অনুসৰি 6,70,00,000 টকাৰ চুক্তি কৰা হৈছিল আৰু চুক্তিৰ অনুসৰি তেওঁলোকে গাড়ীসমূহৰ যিটো বডিৰ সাইজ, এই ইলেক্ট্ৰিক গাড়ীসমূহৰ বডিৰ সাইজ তেওঁলোকে নিৰ্ধাৰণ কৰি দিছিল যে 2 mm হ'ব লাগিব, কিন্তু 2 mm-ৰ তলত তেওঁলোকে বডিৰ সাইজসমূহ দিয়া নাছিল, যাৰ ফলত কিন্তু তেওঁলোকে সেই যিটো বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠান, সেই বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে গাড়ীসমূহ 2 mm-ৰ নিদিলে, অৰ্থাৎ 1.5 mm-ৰ গাড়ীৰ বডিহে তেওঁলোকে দিলে, যাৰ ফলত এতিয়া এনেদৰে জানশালাত এইসমূহ গাড়ী পৰি ৰ'ব লগা হৈছে। তাৰ মূল কাৰণটোৱে হৈছে গাড়ীসমূহৰ বডিৰ সাইজ আৰু এই ক্ষেত্ৰত জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াই কি পদক্ষেপ হাতত লৈছে এতিয়া এইটো সময়ত ডাঙৰ কথা, কিয়নো 14 জুনতেই জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াই এটা কথা কৈছিল যে এই গাড়ীসমূহ ব্যৱহাৰ কৰিব লাগে আৰু এই গাড়ীসমূহ ব্যৱহাৰ বা মুকলি কৰাৰ কাৰণে নিৰ্দেশ দিছিল 14 জুনতে, অৰ্থাৎ 2024 চনৰ 14 জুনতে এই গাড়ীসমূহ মুকলি কৰাৰ নিৰ্দেশ দিছিল। তাৰ পাছত এই গাড়ীসমূহৰ বডিৰ সাইজৰ কাৰণে এই গাড়ীসমূহ ব্যৱহাৰ কৰিব নোৱাৰিলে আৰু ইয়াৰ এতিয়া তদন্তৰ দায়িত্ব অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, অৰ্থাৎ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় বা AIC-লৈ এই গাড়ীসমূহৰ যি খেলিমেলি হৈছে বা গাড়ীসমূহৰ নিৰ্মাণ কৰাত যি খেলিমেলি হৈছে, গাড়ীসমূহৰ বডিৰ সাইজত যি খেলিমেলি হৈছে, এই সমগ্ৰ তদন্তৰ কাৰণে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত জিএমচিয়ে দায়িত্ব দিছে আৰু এই দায়িত্বৰ পাছতেই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে এখন পৰীক্ষণ কমিটি গঠন কৰি দিছে আৰু সেই পৰীক্ষণ কমিটিৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব আৰু সেই তদন্তৰ প্ৰতিবেদনৰ পাছতেই জিএমচিয়ে এই যিটো এই যিটো বহিৰাগত প্ৰতিষ্ঠানক এই সমগ্ৰ গাড়ীসমূহ নিৰ্মাণ কৰাৰ কাৰণে দায়িত্ব দিছিল ইছা ইঞ্জিনিয়াৰ্ছ ফেব প্ৰাইভেট লিমিটেডৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে বৰ্তমানলৈকে যি 6,70,00,000 টকাৰ নিবিদা প্ৰকাশ কৰা হৈছিল, কিন্তু এই বাহিৰাগত প্ৰতিষ্ঠানটোক সম্পূৰ্ণৰূপে এতিয়ালৈকে গোটেই টকাখিনি তেওঁলোকক মোকলাই দিয়া হোৱা নাই। ইয়াৰ পাছতহে এটা কথা গম পোৱা যাব যে AIC-য়ে যি তদন্তৰ প্ৰতিবেদন দাখিল কৰিব, সেই তদন্তৰ প্ৰতিবেদনৰ পাছতহে এই টকাখিনি প্ৰকৃততে ঘূৰাই দিবনে নিদিয়ে বিভাগীয় প্ৰতিষ্ঠানটোক বা গাড়ীসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব বা গাড়ীসমূহ চলাচল কৰাব নে নকৰাই, এই গোটেই সমগ্ৰ ঘটনাটো সেই যি AIC-ৰ তদন্ত প্ৰতিবেদন, সেই তদন্ত প্ৰতিবেদনৰ পাছতহে আহিব। কিন্তু এই সময়ত যদি আৰু এটা কথা আমি কওঁ তেতিয়াহ'লে আপোনালোকে এটা বস্তু দেখিবলৈ পাব যে এই গাড়ীসমূহ যে এইদৰে এতিয়া পৰি ৰ'ব লগা হৈছে, এই প্ৰায় 60খনকৈ গাড়ী যে এইদৰে পৰি ৰ'ব লগা হৈছে, অৰ্থাৎ 6,70,00,000 টকাৰ যি লোকচানৰ সন্মুখীন হৈছে জিএমচি, ইয়াৰ ক্ষেত্ৰত কিন্তু এই বহিৰাগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে যে কঠোৰ হ'ব লাগিব চৰকাৰো এই সময়ত, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। কাৰণ বহিৰাগত প্ৰতিষ্ঠানসমূহক যদি এনে সময়তে নাকি নলগায় তেতিয়াহ'লে ভৱিষ্যত দিনতো কিন্তু এনেধৰণৰ প্ৰবঞ্চনাৰ জাল পেলাই থাকিব এই বহিৰাগত প্ৰতিষ্ঠানসমূহে। গতিকে এই
সময়ত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 6,70,00,000 টকাৰ বিনিময়ত যি এই 60খনকৈ গাড়ী নিৰ্মাণ কৰিবলৈ দিছিল এই বাহিৰাগত প্ৰতিষ্ঠানটোক তেওঁলোকে গাড়ীসমূহ সঠিককৈ নিৰ্মাণ কৰি নিদিলে অৰ্থাৎ গাড়ীৰ বডিৰ সাইজত খেলিমেলি কৰিলে বিভিন্ন ধৰণৰ খেলিমেলি হোৱাৰ পাছতে এই 60খনকৈ গাড়ী এনেদৰে বৈশিষ্ট্যস্থিত যানশালাত পৰি ৰ'ব লগা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ